এই ইলেকশনের মামলা লৈ ধারাবাহিক চলি আছে। মই তাত হুই টেলিভিজন চাইছোঁ, ভিডিঅ' পাইছোঁ। আমাৰ CM সাহেবৰ যে হেড স্পিচ ক'ব নালাগে, তথাপিও হেড স্পিচ এই যে মিয়া মানুহক লৈ মিয়া নালাগে, যিমান দিন মই আছোঁ মিয়াত শান্তিত থাকিব নিদিওঁ। আরে মিয়াক ওপৰলৈ প্ৰদান কৰিছে, ওপৰলৈ কি আপুনি যে কিমান দিন আছে এইটো চিন্তা কৰক। মিয়া চিন্তা কৰিব নালাগে। মিয়া লাখ লাখ বছৰ অসমত আছে আৰু লাখ লাখ বছৰ থাকিব। আপুনি কিমান দিন আছে নিজৰ গতিৰ চিন্তা কৰক। মই তেখেতক এতিয়াও আহ্বান জনাম, ইলেকশ্যনত 4 মাহ আছে। আপুনি মেজৰিটি মানুহক খোজ কৰাৰ কাৰণে মাইনৰিটি মানুহক বেজ্জতি কৰি আছে, অপমান কৰি আছে। এই মানুহবিলাকৰ ভোট ঘৰত এতিয়াও আপোনাৰ চিনাকি আছে, আপুনি গৈছে, এই মিয়াসকলৰ লগত খাইছে। মিয়াসকলৰ নাম মাটি আপোনাৰ নুন ইনাম, এইটো আপোনাৰ চল্ট নুন কি কয় নিমখ, নিমখ আপোনাৰ পেটত আছে। ইমান জলদি পাহৰিব নালাগে। দুনিয়া বদলিব পাৰে। কালি যদি আপুনি কোনো উল্টা পাল্টা পলিটিক্যাল স্ট্যান্ড ল'ব লাগে, হ'ব পাৰে এই মিয়াসকলে আপোনাৰ কাৰণে কাম আহিব। ইমান দুশ্মনী এটা জাতিৰ ওপৰত কৰিব নালাগে, এটা জাতিৰ ইমান নিচেকৈ অপমান কৰিব নালাগে। মই ইমানলৈকে কৈছোঁ, বৰ্ডাৰত আপোনালোকে লাগে চিল কৰক। বৰ্ডাৰৰ চিল প্ৰথম দাবী মই আনিছোঁ পাৰ্লিমেণ্টত। বৰ্ডাৰত শ্বুটেড চাইড কৰক। মোৰ বহুত মানুহে মুছলমান মানুহে বেয়া পাইছে, কিন্তু मैं কৈছোঁ এই দুখটো मैं पार्लियामेंट কৈছোঁ, स्पीकर साहब हमारे माथे से ये दाग धो दीजिए, हम नहीं बर्दाश्त कर सकते।